এগৰাকী মহিলাই মেছেজ কৰিছে যে তেখেতে আগতে অৰিফ্লেমৰ প্ৰডাক্টছ ব্যৱহাৰ কৰিছে কিন্তু ইমান ধুনীয়া স্কিন কেতিয়াও হোৱা নাই আৰু স্কিন মানে অৰিফ্লেমৰ দ্বাৰা হ'ব নোৱাৰে বুলি কৈছে। আপোনালোকে ভিডিঅ' বনালে মানে ফিল্টাৰ লগাই বনাই বুলি কৈছে। মানে মই যিবোৰ আজিলৈকে ভিডিঅ' বনাইছোঁ সকলোবোৰ ফিল্টাৰ লগোৱা ভিডিঅ' বুলি কৈছে। আচল কথাটো হ'ল মই কোনোদিনে ফিল্টাৰ ব্যৱহাৰ কৰাই নাই, আজিও নাই কৰা, আগতেও নাই কৰা। এয়া হৈছে মোৰ অৰিজিনেল স্কিন, একদম সম্পূৰ্ণ অৰিজিনেল। আৰু মই যি ধৰণে থাকোঁ ঘৰত সেই ধৰণে মই আহিব বিচাৰোঁ। কাৰণ কেলৈ যেতিয়া এটা বিজনেছ পাৰপজত বনোৱা যায় তাক অলপ মানে মডিফাই কৰিবলগীয়া হয় আৰু একদম পূৰা মানে ষ্টাইল কৰি মানে পূৰা ছেটআপত আহিবলগীয়া হয়। চ' সেইকাৰণে মই মানে সেইধৰণে কেতিয়াও ভিডিঅ'বোৰ বনাবলৈ ট্ৰাই কৰা নাই। আৰু মই সদায় মানে যেনেকৈ আছোঁ তেনেকৈ আহিব বিচাৰোঁ। কাৰণ মই জানো যে এগৰাকী মহিলা মানে স্কিনখন যেতিয়া বেয়া হৈ যায় কিমান মানসিক অশান্তিত ভোগে। সেয়েহে মই মানে যিমান পাৰোঁ অৰিজিনেলি আহিব বিচাৰোঁ আৰু বিচাৰোঁ যে আপোনালোকে মানে এটা অৰ্গেনিক আৰু এটা নেচাৰেল প্ৰডাক্টছ ব্যৱহাৰ কৰক। আপোনালোকে মানে এটা কথা ভাবি চাওক যে অৰিফ্লেমৰ কোনো প্ৰমোশ্যনৰ ভিডিঅ' বা এডভাৰটাইজ ক'তো নেদেখে, টিভিত বা মোবাইলত ক'তোৱে দেখা নাপাব। তাৰ পাছতো আমাৰ এতিয়া ইণ্ডিয়াত 29 ইয়াৰ্ছ চলি আছে। কেনেকৈ চলি আছে? আজি আমি মাহঁতৰ দিনৰ পৰা আমি অৰিফ্লেম দেখি আহিছোঁ, কেনেকৈ চলি আছে। যদি মানে কোনো ভিডিঅ' মানে এডভাৰটাইজেই নাই, তাৰ কোনো প্ৰমোশ্যনৰ ভিডিঅ' নাই, কেনেকৈ চলিছে? নিশ্চয় তাৰ প্ৰডাক্টছ ভাল হ'ব লাগিব, নিশ্চয় মানুহৰ মাজত প্ৰিয় হ'ব লাগিব, তেতিয়াহে চলিব। আৰু ঠিক আছে আপোনালোকে এনেকৈও বিশ্বাস নকৰে, গুগল আজিকালি সকলোৱে চলায় বা গুগলক সকলোৱে বিশ্বাস কৰে, তেতিয়াহ'লে এবাৰ অৰিফ্লেমৰ প্ৰডাক্টছখিনি আপোনালোকে গুগলত ছাৰ্চ কৰি চাব পাৰে। ধন্যবাদ।